জুবিন গাৰ্গ ডাঙৰীয়াৰ যি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল যি স্থানত, সেই স্থান কেনেধৰণে সংৰক্ষণ কৰা হ'ব, কেনেধৰণে সংবৰ্ধন কৰা হ'ব, তাৰ কাৰণে সমাজৰ বিশিষ্ট বহুকেইজন ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে। সেই সমিতিখনে চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব। ইতিমধ্যে তেখেতসকল বহিছে, তেখেতসকলে বিভিন্ন কথা বতৰাত মিলিত হৈছে। তেখেতসকলৰ সেই প্ৰস্তাৱসমূহ চৰকাৰৰ ওচৰলৈ অহাৰ সমান্তৰালভাৱে আমি আলাপ আলোচনা কৰি এই গোটেই বিষয়টো আমি আগুৱাই লৈ যাম। আৰু ইতিমধ্যে সেই গোটেই 10 বিঘা প্ৰায় 10 বিঘা মাটি ভাবোঁ যে অহা কাইলৈ বাজেটখন এখন বাস্তৱমুখী বাজেট হ'ব। কাৰণ আমাৰ অসমৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিত আমি কেনেধৰণে আমি আগুৱাই লৈ যাম তাক দিক নিৰ্দেশনা এই বাজেটত এটা প্ৰতিফলিত হ'ব। আৰু সমান্তৰালভাৱে আমাৰ উদ্যোগ, সাংস্কৃতিক পৰিক্ৰমা আৰু এক্টিভ পলিচি এই তিনিটা বিভাগৰো যথেষ্ট গুৰুত্ব সহকাৰে এই বাজেটত বিষয়সমূহ উত্থাপিত হ'ব।